আজি লৈ আহিছোঁ তিতা ফুলৰ ৰেচিপিটো। মায়ে বনাইছে, মই ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ। আপোনালোকক দেখাইছোঁ কেনেকৈ বনায়। প্ৰথমতে ফুলখিনি ভালকৈ তিয়াই অকণমান থৈ দিব ধূলি-মাকতিবোৰ যাবৰ কাৰণে। তাৰপিছতে কেৰাহীত অকণমান তেল দি তাত অকণমান পাঁচফোৰণ ফুটিবলৈ দিব। তাৰপিছত ফুলখিনি আকৌ অকণমান ধুই ভালকৈ পানীখিনি আঁতি ল'ব, যাতে পানী নাথাকে। আঁতি লোৱা ফুলখিনি এতিয়া আমি গৰম কেৰাহীত দি দিম। গৰম কেৰাহীটোত ফুলখিনি দি দিয়াৰ পিছত অকণমান লৰাই দিয়া যাব। লৰাই দি এটা বাতিত আপোনালোকে অকণমান পানী লৈ তাত চাউলৰ গুড়ি নহ'লে বেচন নহ'লে আটা যিকোনো এবিধ অকণমান মিহলাই লৈ দি দিব। বেছি মিহলাব নালাগে, অকণমান দিলে হ'ব। ই অকণমান গোটা কৰি ৰাখে চব্জিটো। এতিয়া গোটেইখিনি দি দিলোঁ। তাৰপিছতে আপোনালোকে অকণমান কলাখাৰ দিব, যাতে তিতাটো অকণমান কমি যায়, টেষ্টটো আহি যায়। আমি ঘৰতে বনোৱা কলগছৰ কলাখাৰটো দিছোঁ। ছ'ডাও দিব পাৰে, খোৱা ছ'ডাটো অকণমান দিব পাৰে। আমি কলাখাৰ বেছি ইউজ কৰোঁ, ঘৰতে বনোৱা থাকে যেতিয়া, ঘৰৰ কলগছ আছে, সেইকাৰণে আমি কলাখাৰ বেছি ব্যৱহাৰ কৰোঁ। তাৰপিছতে কলাখাৰ দি দিলোঁ। দিয়াৰ পিছত অকণমান সোৱাদ অনুসৰি নিমখ দিব লাগিব। হালধি এইবিলাক বাকী একো নালাগে দিব। হালধি দিলে কালাৰটো চেঞ্জ হৈ যায়, খাৰ থকাৰ কাৰণে ৰঙা হৈ যায়। আপোনালোকে অকণমান নিমখ দি দিব টেষ্টটো অহাৰ কাৰণে। তাৰপিছত অকণমান লৰাই দি পনীয়া কৰিব যদি বিচাৰে অকণমান পানী দিব, আৰু যদি গোটা কৰি ৰাখিব বিচাৰে এনেকৈ গোটাকৈ ৰাখি দিব। আৰু ভাতৰ লগত, গৰম ভাতৰ লগত সানি খাব। বেছি সময় নালাগে, 10 মিনিটতে হৈ যোৱা এখন ব্যঞ্জন আৰু ধুনীয়া। হেল্ডি হয়, স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী, সৰু বাচ্ছাবিলাকৰ কাৰণেও উপকাৰী। কিছুমানে এইটো বাঁকা তিতা বুলিও কয়। আপোনালোকে খাই চাব বনাই আৰু মোক জনাব। লগতে আপোনালোকেও যদি বেলেগকৈ বনায় মোক জনাব। ধন্যবাদ।